নং বৰপেটা লোকসভা সমষ্টিত আমাৰ BPF দলৰ মনোনীত প্ৰাৰ্থী সমেশ উদ্দিন ডাঙৰীয়াৰ আমি মনোনয়ন পত্ৰ এইমাত্ৰ দাখিল কৰিলোঁ আৰু আমি আশাবাদী আমি সকলো ৰাইজৰ ভোট পাই আমি 3 নং কোকৰাঝাৰ বৰপেটা সমষ্টিত আমি জিতি যাম। যুঁজটো আমি কাৰ লগত হ'ব কাৰ লগত নহ'বতো মই কৈ নাথাকিম, মুঠতে আমি জিতিম আৰু সকলো ৰাইজৰ আমি ভোট পাম। ৰাইজৰ সমৰ্থন কেনেকৈ পাই আছে? ভাল, আমি আমাৰ অলৰেডি ছেটআপ আছে আৰু ৰাইজৰ যিখিনি সমৰ্থন সেইটো আমি পাবলৈ সক্ষম হৈছোঁ। আমাৰ দলটোৰ কাম হৈছে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীসকলৰ আমাৰ সম উন্নয়ন আৰু সম বিকাশ, সমদৃষ্টি আৰু সম উন্নয়ন, সেইটো লক্ষ্য ৰাখি আমি কাম কৰিম। যিমান অসমত আমাৰ জ্বলন্ত সমস্যাবিলাক আছে, বানপানী, গৰাখহনীয়া বা তেনেকুৱা দং বান, ইৰিগেশ্যন, ফাৰ্মাৰ্ছ, সকলোৰে কাৰণে আমি কাম কৰিম। নৱহৰণে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিদিয়ে এইবাৰ, সেইটো হাইকোৰ্টে দিয়া বুলি আমি শুনিছোঁ আৰু এইটো যদি তেখেতৰ যিটো চাৰ্টিফিকেটটো ডুপ্লিকেট হয়, তেখেতে এজ পাৰ প্ৰভিশ্যন অফ ল' তেখেতৰ শাস্তি হ'ব লাগে। সেইটো কোকৰাঝাৰ, দৰং, ওদালগুৰি চবতে ভাল। 4টা দিয়া হ'ল আমাৰ আৰু 11 নং শোণিতপুৰ তাতেও ভাল। UPPLটো কণ্টেষ্টতে নাহিব, UPPL বহুত দূৰত থাকি আহিব। আমাৰ UPPL জিতিব নোৱাৰে এইবাৰ। দলীয় কৰ্মীসকল আপোনালোকৰ দলত যোগদান কৰিছে? UPPL বুলি নহয়, UPPL লগতে বিভিন্ন দল সংগঠনৰ ব্যক্তিসকলে BPF দলত যোৱা 6 মাহৰ পৰাই যোগদান হৈ আহি আছে আৰু BPF দল খুব এটা মজবুত স্থিতিত বৰ্তমান আছে। বিশেষভাৱে আজিৰ পৰা যিটো অভিযান আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। অহাকালি স্কুটনি আছে, স্কুটনিটো হোৱাৰ পিছত অহা 22 তাৰিখৰ পৰা, যিহেতু 21 তাৰিখে উইড্ৰ আছে, কোনোবা কৰিব সেইটো আমি নাজানো। 22 তাৰিখৰ পৰা আমাৰ আচল অভিযানটো আৰম্ভ হ'ব। আৰু নিশ্চিতভাৱে আমাৰ যিটো 3 নং বৰপেটা লোকসভা সমষ্টি, ইয়াত BPFৰ যথেষ্ট এটা চাহিদা বাঢ়িছে। বিভিন্ন অঞ্চল, বিভিন্ন এলেকা ঘূৰি পেলাই মই দেখিছোঁ যে ৰাইজখিনি স্বতঃস্ফূৰ্তভাৱে BPFৰ সমৰ্থনত আগবাঢ়ি আহিছে। আৰু আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপোনালোকে জানেই যে যথেষ্ট পৰিমাণৰ আমাৰ জাতি ধৰ্ম নিৰ্বিশেষে একেলগে চাই মানুহখিনিক, কেতিয়া কোনো এটা জাতিক বেয়া নজৰে কেতিয়াও নাচায়, চবকে সমদৃষ্টি সমভাৱে চায়। আৰু আমাৰ যিটো হিমন্ত বিশ্ব চৰকাৰ ডাঙৰীয়াৰ যিটো BJP চৰকাৰ, UPPL আৰু AJP মিত্ৰজোঁটৰ যিটো চৰকাৰ, সেইটোৱে মাত্ৰ ধৰ্মক লৈ ৰাজনীতি কৰে, জাতি লৈ ৰাজনীতি কৰে। আৰু এই ধৰ্ম জাতি লৈ ৰাজনীতি কৰি আজি আমাৰ বিশেষকৈ ভাষিক সংখ্যালঘু মানুহখিনিক খুব বেয়াকৈ আকৃষ্ট কৰি ক্ষতি কৰিছে। তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাই, সুবিধা দিবও চেষ্টা কৰা নাই। আৰু মোৰ আজি আপোনালোকৰ এই মাধ্যমেৰে মই এটা কথা ক'ব বিচাৰিছোঁ যে আজি আমাৰ যিটো বৰপেটা লোকসভা সমষ্টিৰ যিখিনি আমাৰ ভোটাৰ ৰাইজ, সেই ভোটাৰ ৰাইজখিনি যিখিনি আছে, আগতে আৰু বেছি আছিলে, 3টা সমষ্টি ইতিমধ্যে কাটি লৈ গ'ল। আৰু আমাৰ ইয়াত সংখ্যালঘু য'ত সংখ্যালঘুৱেই হৈ গ'ল, সংখ্যাগুৰু এতিয়া বেছি হৈ গ'ল। সংখ্যাগুৰু যাতে ইয়াত জিকিব পাৰে সেইকাৰণে এটা কাৰ্যপন্থা এটা কৰিছে।